ডাইরেক্ট কথা আমার সেকেন্ড লিস্ট নালাগে, চিল্লাহাল্লা কৰি লাভ নাই। কথা সেকেন্ড লিষ্ট নালাগে আৰু কিহৰ সেকেন্ড লিষ্ট নালাগে আপোনালোকে বুজি পাইছে চাগে, কাৰণ তেখেতে অলৰেডি অসম পুলিচৰ কাৰণে কোৱালিফাইড হৈছে, মানে তেখেতে এক্সাম দিব পাৰিব, যাৰ কাৰণে কৈছে যে সেকেন্ড লিষ্ট নালাগে। আৰু কি কৈছে আপোনালোকে নিশ্চয় শুনি থাকক। লাগে আপোনালোকে ইমান মেহনতো কৰিব নোৱাৰে, আপোনালোকে কেনেকৈ সেকেন্ড কাট অফ চাই আপোনালোকে। আমি মেহনত কৰিছোঁ আৰু আমাৰ সেইকাৰণে নামটো আহিছে। আপোনালোকে মেহনত কৰা নাই ইয়াত তেনেকুৱা, সেইকাৰণে আপোনাৰ নামটো অহা নাই। কৈছে আপোনালোক শুনিলেনে, যে আপোনালোকে ইয়াত পাৰ্গত নহয় আৰু পাৰ্গত নোহোৱাৰ কাৰণে আপোনালোকে ইয়াতে কোৱালিফাইড হোৱা নাই, আপোনালোকে ইয়াতে ফেইল কৰিছে। আৰু কি কাৰণে কৈছে আপোনালোকে সেই কথাটো আপোনালোকে শুনি থাকক আপোনালোকে। টোটালি এইখিনিলৈকে ধুবুৰী ডিষ্ট্ৰিক্টৰ ভিতৰত বৰ্তমান টপ আছে আৰু কি, মোৰ যিটো নাম্বাৰ এইটোৱে আছে, ইয়াতকৈ এতিয়ালৈকেও মানে বেছি উঠাব পৰা নাই। আপোনালোকে এনেই সেকেন্ড লিষ্ট বিচাৰি আছে, ইয়াতে তেখেতে যি নম্বৰ পাইছে আপোনালোকে চাইছেনে? মই আৰু কি ক'ম, আপোনালোকে যিটো সেকেন্ড লিষ্ট বিচাৰি আছে যিহেতু, তো আপোনালোকে ইয়াৰ উত্তৰ দিব বুলি আশা কৰিছোঁ। কাৰণ তেখেতে কৈছে যে ধুবুৰীৰ ভিতৰত তেখেতে আটাইতকৈ বেছি নম্বৰ পাইছে বুলি তেখেতে কৈ আছিলে, যিটো আপোনালোকে শুনিছে, কাৰণ তেখেতে বহুত নম্বৰ পাইছে আৰু সেইকাৰণে কৈছে ডাইৰেক্ট সেকেন্ড লিষ্ট নালাগে। আপোনালোকে ইয়াৰ উত্তৰ দিব বুলি মই আশা কৰিছোঁ। আৰু কি কৈছে আপোনালোকে শুনক, যে তেখেতে কৈছে যে যদি সেকেন্ড লিষ্ট দিয়ে তেনেহ'লে আপোনালোকে কি প্ৰতিবাদ কৰিব, তাতকৈ ডাঙৰ আমি প্ৰতিবাদ কৰিম বুলি তেখেতে কৈছে। কাৰণ তেখেতৰ নাম আমি নাজানো, তেখেতৰ ইউটিউব চেনেলৰ নাম যিহেতু নিউ জাৰ্নি বুলি আছে, আপোনালোকে নিশ্চয় ইউটিউবত গৈ চাব পাৰিব তেখেতে কি কয়। আৰু যদি কোনো প্ৰকাৰে নহয়, তেতিয়াহ'লে আমি যিবিলাক কোৱালিফাই ল'ৰা ছোৱালী আছোঁ আটাইবোৰ আমি বহুত ডাঙৰ হেৰি কৰিম, আমি আন্দোলন কৰিম।